Hello students, আহি পৰিছে HSSC 2026 ৰ এক্সাম ৰুটিন। তো ইয়াতে যদি আমি চাওঁ মৰ্নিং শিফ্ট হৈছে 9 to 12 আৰু আফটাৰনুন শিফ্ট হৈছে 1:30 to 4:30। ফাৰ্ষ্ট এক্সামটো ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 10ৰ পৰা। ফাৰ্ষ্ট এক্সামে আছে MIL। তো MIL বহুতৰ হিন্দী হিন্দী আছামিজ বা বেলেগ বেলেগ লেংগুৱেজ থাকিব পাৰে সেইখিনি। আকৌ আছে ফেব্ৰুৱাৰী 13ত আছে ছ'চিয়েল ছায়েন্স, ফেব্ৰুৱাৰী 14ত আছে আগবেলা আছে মিউজিক, ডান্স, উডক্ৰাফ্ট, হোম ছায়েন্স, পিছবেলা আছে ফাইন আৰ্ট, ৱেভিং এণ্ড টেক্সটাইল ডিজাইন। নেক্সট ফেব্ৰুৱাৰী 16ত আছে ইংলিছ, ফেব্ৰুৱাৰী 20ত আছে জেনেৰেল মেথছ, ফেব্ৰুৱাৰী 23ত আছে জেনেৰেল ছায়েন্স, ফেব্ৰুৱাৰী 24ত আছে মণিপুৰী ইলেক্টিভ আৰু সান্থালী ইলেক্টিভ। তো বাকী ইয়াতে ফেব্ৰুৱাৰী 25ত আছে হিন্দী আছে ইলেক্টিভ, জাৰ্মান ডিজাইনিং আছে। তাৰপিছতে ইয়াতে 26ত আছে এডভান্স মেথছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, আৰবিক, পাৰ্চিয়ান, আছামিজ আছে। পিছবেলা আছে আছামিজ ইলেক্টিভ। নেক্সট আছে 27ত যদি আমি চাওঁ ৰিটেইল ট্ৰেড, IT, প্ৰাইভেট ছেক্ৰেটাৰী, ইয়াতে হেল্থ কেয়াৰ আছে, এগ্ৰিকালচাৰ, হৰিকালচাৰ, টুৰিজিম এণ্ড হস্পিটেলিটি, বিউটি এণ্ড ৱেলনেছ, অট'মোবাইল, ইলেক্ট্ৰনিক এণ্ড হাৰ্ডৱেৰ, এগ্ৰিকালচাৰ, ডেইলি ৱৰ্কাৰ, এপিল মেড আপছ এণ্ড টেকন'লজি, ফাৰ্নিচিং, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ৰবটিক। তো এইখিনি এক্সাম আছিলে। তো ইয়াতে বহুতে ভয় খাই আছিল যে ৰুটিনখন শুদ্ধ হয়নে নহয় বা সঁচাকৈ হয় দিছেনে নে ফেক ৰুটিন ওলাই আছে। তো এইখন ফেক নহয়, এইখন আমাৰ ৱেবছাইটত আপলোড হৈছে, গতিকে এইখন ফেক নহয়। তো এইখন তোমালোকে ৰুটিন ফ'ল' কৰিব পাৰা। তো এইখিনি আছিলে, যিহেতু বেছি দিন নাই, গতিকে তোমালোকে কি কৰিব লাগিব, পঢ়াখিনি অতি সোনকালে ষ্টাৰ্ট কৰিব লাগিব যদি ষ্টাৰ্ট কৰা নাই, আৰু যিসকলে ষ্টাৰ্ট কৰিছে সোনকালে আমি কোৰ্চটো শেষ কৰি আমি ৰিভিজনলৈ যাব লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'তে শেষ কৰোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।